তো গাইজ আপোনালোক সকলোলৈ মোৰ এটা অন্য মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। তো গৈছিলোঁ ভেলি ভিউ, কিন্তু ৰুট ক্ল'জ আছিল, সেইটো কাৰণে ৰিটাৰ্ণ আহিব লগা হ'ল। তাৰপিছত মই গৈ আছোঁ অভিনয়ৰ মই 9 বেটছৰ ষ্টুডেণ্ট আছিলোঁ। জুবিনদাৰ হয় অভিনয় এখন, জংকী বৰঠাকুৰ পাৰফৰ্মিং আৰ্টছ একাডেমি। তো আহি পালোঁ চানমাৰীৰ পৰা ডাইৰেক্ট অভিনয়া, অৰ্পণা কমপ্লেক্স আই ক্ৰিয়েশ্যন লিখা আছে। তো ফাইনেলি আহি পালোঁ। আপোনালোকে বেনাৰখন চাই গম পাইছেই জুবিনদাৰ ফটোৰ লগত আছে অভিনয় বুলি। এয়া চাওক কি ধুনীয়া লাগে দেখি। তাৰপিছত অলপ চিল কৰিলোঁ আহি, যিহেতু বহুত দিনৰ মূৰত আহিছোঁ। আই থিংক 1.5-2 বছৰমানৰ পিছত আহিছোঁ। মই ফোন কৰি আহিছোঁ জুবিনদাৰ খুৰাৰ ল'ৰা, আই থিংক মন্দাক ফোন কৰি আহিছোঁ। তো চাওক, এয়া হ'ল জংকী মেম। বহুত মিছ কৰোঁ। লগতে জুবিনদাৰ এখন ধুনীয়া ফটো ইয়াত আৰ্ট মানে পেইণ্ট কৰি থৈ দিছে। তো অলপ টাইম মানে চিল কৰি লওঁ আৰু, যিহেতু বহুত দিনৰ মূৰত আহিছোঁ। লগতে মই এই চোলাটো আৰু লগতে টুপিটো নতুনকৈ কিনিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। তো অলপমান পূৰা একদম ষ্টাইল দি ভিডিঅ' এটা মানে কি আৰু ক্লিপ এটা বনালোঁ। তো এতিয়া আপোনালোকক মই ক'ত আমাৰ ডেন্সৰ ক্লাছ হৈছিল, ক'ত আমাৰ এক্টিঙৰ ক্লাছ হৈছিল, গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মই ইয়াত বৰ্তমান অকলে আছোঁ। মন্দা আহিছিল বাৰু, কিন্তু অলপ ইমাৰ্জেঞ্চি কামৰ কাৰণে যাব লগা হ'ল। তো অলপ টাইম মই থাকিম বুলি ক'লোঁ মন্দাক। মন্দাই ক'লে ঠিক আছে, অলপ টাইম থাকা, ডেন্সৰ ক্লাছো হ'ব ইয়াত। এইটোৱে হ'ল, ইয়াতেই আমাৰ ডেন্সৰ ক্লাছ, মাইমৰ ক্লাছ, এক্টিঙৰ ক্লাছ গোটেইখিনি হৈছিল। আপোনালোকে দেখি গম পাইছেই যে ডেন্সৰ ক্লাছৰ লগতে এক্টিং ক্লাছৰ পূৰা একদম ভিউটো মানে ফিলটো পায় আৰু ভিতৰলৈ সোমালে। এইখনেই হ'ল অভিনয়ৰ, য'ত মানে এক্টিং, ডেন্স, মাইম যিখিনি মানে কালচাৰেল ৰিলেটেড ইয়াতে ক্লাছবোৰ হয়। তো সঁচাই সেই আগৰ দিনৰ মেমৰিজবোৰ, য'ত আমি 3 মাহ ধৰি ক্লাছ কৰিছিলোঁ, ক্লাছত মুমেণ্টছবোৰ গোটেইখিনি মানে সজীৱ হৈ গ'ল। তো আকৌ এবাৰ দেখুৱাই দিছোঁ। লগতে ইয়াত মুখা শিল্প আছে। মাজুলীলৈ মনত পৰি যায়, যিহেতু মাজুলী মোৰ সখীৰ ঘৰ হয়। এয়া হ'ল ৰিচিপশ্যনৰ ঠাইখিনি আৰু মানে কি অভিনয়ত সোমোৱাৰ লগে লগে যিখিনি পায়। তো আকৌ এবাৰ মই বেনাৰখন দেখুৱাই দিছোঁ, অভিনয়ৰ মানে মেইন বেনাৰখন আৰু ক'ব গ'লে ভিতৰৰ। তো গাইজ সঁচাই এই ঠাইখিনি দেখিলে মোৰ আগতে মানে যেতিয়া ক্লাছ কৰিব গৈছিলোঁ, সেই বহুত মেমৰিজ আছে ন, 3 মাহ বহুত হয়। তো সেই মেমৰিজবোৰ মনত পৰি যায়। লগতে ইয়াত চাওক কি ধুনীয়া পেইণ্ট কৰা কেইখনমান ফটো আছে। আপোনালোকে চাই গম পাইছে যে কিমান ধুনীয়া হ'ব। ভাৰ্চুৱেলিয়ে আপোনালোকে ভাল পাইছে, ৰিয়েলত কিমান ধুনীয়া হ'ব। আৰু লোৱাৰ ডেফথ 2016ৰ আছে ফটো। লগতে কাৰেঙৰ লিগিৰি, ৰোমিঅ' জুলিয়েট, গুঞ্জন ভৰদ্বাজ দাও আছে, এক্টৰ আপোনালোকে চিনি পায়ে। এইবাৰ আহিছোঁ মই জুবিনদাৰ ষ্টুডিঅ'লৈ। জুবিনদাৰ ইছুজুখন চাই আপোনালোকে গম পাইছে জুবিনদাৰ মানে কি আৰু ষ্টুডিঅ'লৈকে আহিছোঁ। আৰু লগতে গেটত লিখা আছে JSG বুলি, জুবিন গাৰ্গ। জুবিনদাৰ লগত এটা ক্লিপ বনালোঁ। জুবিনদাক যিহেতু মই গডফাদাৰ হিচাপে মানো, তো ভিডিঅ'টো মানে কি আৰু মোৰ থাকি যাব। তাৰপিছত আহিছোঁ মই চিটি চেণ্টাৰ, গুৱাহাটীত থকা। তো চিটি চেণ্টাৰৰ ভিতৰত গৈ এতিয়া আপোনালোকক দেখুৱাম চিটি চেণ্টাৰৰ পৰিৱেশ। আগতকৈ বহুতখিনিয়ে মানে ভাল হৈছে। আৰু মানে কি আৰু সময় যোৱাৰ লগে লগে মানে কি আৰু দিন যোৱাৰ লগে লগে বস্তুবোৰ সলনি হৈ যাই থাকে। আগতকৈ বহুত ভাল কৰিবলৈ সকলোৱে চেষ্টা কৰে। আমি মানুহে যেনেকৈ আজিৰ দিনতকৈ কাইলৈৰ দিনটো বেছি ভাল কৰিবলৈ চেষ্টা কৰোঁ, ঠিক তেনেদৰে বস্তুবোৰে সেনেকুৱাই হয়। আপোনালোকে বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। তো চাওক কি ধুনীয়া হৈছে, আগতকৈ মানে নিট এণ্ড ক্লিন পূৰা। তো এতিয়া ধুনীয়াকৈ চিল কৰিম অলপ টাইম। মই ক'ব গ'লে আজিলৈকে চিটি চেণ্টাৰত মই শ্বপিং কৰি পোৱা নাই। আৰু মোৰ দৰে ল'ৰাজনে শ্বপিং কৰিব গ'লে ভাবিব লাগিব তাতে, কাৰণ ৰেটবোৰো বহুত হয়। তো এইখন মানে কি আৰু বেছি ৰিস্ক, মানে বুজিতো পাইছে কি ক'ব বিচাৰিছোঁ। তো সেইখিনি মানুহৰ বাবেই হয়, বস্তুবোৰৰ দামো বহুত হয়। তো এতিয়া অলপ পৰা আহিলোঁ, এতিয়া ৰুমলৈকে যাম। তো জুবিনদাৰ লগত কৰা ভিডিঅ'টো আৰু এবাৰ ভালদৰে চাই লওক, কাৰণ এই ভিডিঅ'টো মোৰ কাৰণে বহুত স্পেচিয়েল হয়।
তো লাভ ইউ জুবিন দা মোৰ গডফাদাৰ আছিল, বৰ্তমানো আছে, আৰু মোৰ মৰাৰ আগমুহূৰ্তলৈকে আপুনি মোৰ গডফাদাৰ হৈয়ে থাকিব। দ' লাভ ইউ ভেৰি 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 মাছ। মই আৰু বিজিত মোৰ লগৰ, অৰ্থাৎ 2015 চনত মেট্ৰিক দিছিলোঁ দুজনে একেলগে, 15 বেটছৰ ৰামদিয়া হাই ছেকেণ্ডেৰী স্কুলৰ। সি 1 আছিল, মই 2 আছিলোঁ, মানে মেট্ৰিকৰ ৰিজাল্টত আৰু। তো তাৰ লগতে মই আহিলোঁ ঘৰলৈ বুলি, তো তাৰো সি পঢ়ি আছে, তাৰো ছুটী আছিল মোৰো ছুটী আছিল, এনেকৈ আহি গ'লোঁ। আৰু এই ট্ৰেক্টৰখন চাওকচোন, মই এনেই টিভিত দেখি থাকোঁ, ফাৰ্ষ্ট টাইমৰ কাৰণে ইমান সৰু ট্ৰেক্টৰ এখন দেখিছোঁ। সেইদিনা ৰাতি মোৰ লগৰ অৰূপৰ বাকৰ বিয়া আছিল। তো মই মোৰ লগৰ কেইজনৰ লগতে অৰূপৰ ৰিলেটিভ খুৰীকেইজনী, লগতে বা কেইজনী মানৰ লগত, আৰু মানে গোটেইখিনি আৰু চিনাকি, আৰু গোটেইখিনিৰ লগত ডেন্স কৰিলোঁ। মিনিমাম 1 ঘণ্টামান আমি এনজয় কৰিলোঁ, আৰু সঁচাই ভাল লাগে যেতিয়া কৰ্মব্যস্ততাৰ মাজতে এনেকুৱা এটা মানে টাইম পোৱা যায়, যিটো কাৰণে মানে অলপ মন প্ৰাণ খুলি মানে নাচিব পাৰোঁ, কথা পাতিব পাৰোঁ, সকলো দুখ কষ্ট ভাগৰ নাইকিয়া হোৱা যেন লাগে। তো সঁচাই বহুত বহুত বহুতেই এনজয় কৰিলোঁ। ৰাতি 2টা বজাত মই মানে বিয়াৰ পৰা আহিছোঁ, আহি আকৌ ৰাতিপুৱা ডিউটিলৈকে আহিব লগা হৈছে। ৰাতিপুৱা 6:30 মানত ঘৰৰ পৰা ওলাইছিলোঁ, এতিয়া 8:30 বাজি গ'ল। তো এতিয়া আছোঁ মই নীলাচল ফ্লাইঅভাৰত, মালিগাঁৱৰ। তো এনেকৈ মই ৰাতি 8টালৈকে ডিউটি কৰিলোঁ। 8টালৈকে ডিউটি কৰি 8:30 9টা মানৰ ভিতৰত জুবিন দাৰ ষ্টুডিঅ'লৈকে আকৌ আহিলোঁ। জুই পোৱালোঁ, জুবিন দাৰ ষ্টুডিঅ'ৰ আগত জুই জ্বলোৱা আছিল। জুবিন দাৰ ষ্টুডিঅ'টোৰ পৰিৱেশ আকৌ এবাৰ দেখুৱাই দিছোঁ। মই জুবিন দাৰ বাবে দৈ লৈ আহিছোঁ, মৰমতে জুবিন দাই দৈ খাই বহুত ভাল পায়, তো মৰমতে লৈ আহিছোঁ। তো জুবিন দাৰ লগত এটা ক্লিপ চাওক। ভিডিঅ' কৰি আছোঁ। চাই দিয়ক। নকবি তেনেকৈ তোকে নেপালে তোৰে আগতেই বিছাঙতে জাপে দিমে মই কনে নৈ বিছাঙতে জাপে দিমে মই। এইটোৱে আছিল মোৰ আজিৰ মিনি ভ্লগ। ভাল পাইছে যদি প্লিজ শ্বেয়াৰ কৰি দিব।